এই পুঁজি বিতৰণৰ কাম আৰম্ভ কৰিছো। এনেকে এটা সমষ্টিত আমি মিটিং কৰি সকলো মহিলাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিম। বিকাশ সখী, পশু সখী, বেংক সখী আপোনালোকৰ কাৰণে আজি অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য হ'ব পাৰিছে। আৰু আপোনালোকৰ কাৰণে এই 40 লাখ মহিলা আগবাঢ়ি গৈছে। তেওঁলোকে বেংকৰ পৰা লোন পাইছে আৰু লাহে লাহে এই মহিলাসকলে নিজকে সবলীকৰণ বা নিজকে শক্তিশালী অনুভৱ কৰিছে। এগৰাকী মহিলা আত্মসহায়ক গ্ৰুপলৈকে আহিছে, 10 জনী মহিলাৰ লগত একেলগে কাম কৰিছে আৰু কৰবাত নহয় কৰবাত নিজকে শক্তিশালী অনুভৱ কৰিছে। মই আজি আপোনালোকক ধন্যবাদ জনাম যে আপোনালোকৰ প্ৰচেষ্টাত আমাৰ অসমৰ 3 লাখ আত্মসহায়ক গোটে 556 কোটি টকাৰ ৰিভলভিং ফাণ্ড পাইছে। 2 লাখৰো অধিক আত্মসহায়ক গোটে আজি 1089 কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি পাইছে। আৰু সকলোতকৈ ডাঙৰ কথা যে আপোনালোকৰ কাৰণে আজি বেংকৰ পৰা আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলে 16,000 কোটি টকা লোন পাবলৈ সক্ষম হৈছে। ই সহজ কথা নহয়। আৰু এই 16,000 কোটি টকা লোনৰ 99% লোন আমাৰ বাইদেউসকলে বেংকক উভতাই দিছে। আপোনালোকৰ প্ৰচেষ্টাত 8.82 লাখ মহিলা আজি লাখপতি বাইদেউলৈকে ৰূপান্তৰ হৈছে। ই সাধাৰণ কথা নহয়, ই এটা বহুত ডাঙৰ সফলতা। ইয়াৰ লগে লগে আজি আমাৰ প্ৰচেষ্টা হৈছে যে এই আত্মসহায়ক গোটৰ 40 লাখ মহিলাকে আমি কেনেকৈ লাখপতি বাইদেউ কৰিব পাৰোঁ। মই আপোনালোকক ধন্যবাদ জনাইছো যে আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখনৰ কাৰণে আপোনালোকে যোৱা কেইটামান মাহত যথেষ্ট কষ্ট কৰিলে। আজি আমি এই পুঁজি বিতৰণৰ কাম আৰম্ভ কৰিছো। বিহালীত আমি দিলো, আমি নলবাৰীত দিলো, জাগিৰোডত দিলো, মাৰ্ঘেৰিটাত দিলো। অহা পৰহি দিনাখন আমি বৰাক উপত্যকাৰ পাথাৰকান্দিত দিম, হোজাইত দিম, ঢেকিয়াজুলিত দিম। এনেকে এটা সমষ্টিত আমি মিটিং কৰি সকলো মহিলাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিম। আপোনালোকক মই এটা কথা ক'ব খোজো, এগৰাকী মহিলাৰ 2টা পৰিচয় আছে। এটা হ'ল ব্যক্তি হিচাপে আৰু এটা হ'ল মোৰ আত্মসহায়ক গোট হিচাপে। আমি চেষ্টা কৰিছো যে আমাৰ মহিলাসকলে গ্ৰুপতো লোন লওক আৰু ব্যক্তি হিচাপেও তেওঁলোক আগবাঢ়ি যাওক। আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি তেওঁলোকক প্ৰথমে 10,000কৈ টকা দিম। এই 10,000 টকা আমি যদি 1 লাখ কৰোঁ, গ্ৰুপত 1 লাখ হয়। গ্ৰুপৰো নামত টকাটো ব্যৱহাৰ কৰিব পাৰোঁ বা আমি 10,000 টকা ব্যক্তিগতভাৱেও আমি ব্যৱসায়ত লগাব পাৰোঁ। অহা বছৰ এই মহিলাসকলক আমি 25,000 টকা আমি দিম। কিমান দিম? 25,000 টকা দিম। ইয়াৰ 12,500 আমি বেংকৰ পৰা দিম, 12,500 চৰকাৰে
ৰাজ সাহায্য হিচাপে দিব আৰু এই লোনত কোনো সুদ নাথাকে তাৰ মানে 12,500 চৰকাৰে দিলে ফ্ৰী আৰু 12,500 বেংকে দিলে আৰু 12,500 টকাৰ যিটো লোন তাৰ যিটো সুদ হ'ব সুদটো চৰকাৰে দিব অৰ্থাৎ মহিলাসকলে দিব নালাগে জীৱিকা সখী বাইদেউসকলে কিমান পাব এইবাৰ পাইছে 15,000 আৰু অহাবাৰ জীৱিকা সখী বাইদেউসকলে পাব 40,000 এই 40,000ৰ 20,000 বেংকৰ লোন হ'ব 20,000 আমি দিম আৰু 1 টকাৰো সুদ আপোনালোকে দিব নালাগে তাৰ মানে আমি জীৱিকা সখী বাইদেউ আৰু গ্ৰুপ আৰু ব্যক্তিগতভাৱে আইসকল সকলোকে আমি আগবঢ়াই নিব খুজিছো কিন্তু মই এটা কথা আপোনালোকক কম আমাৰ 19,000 সখী আছে জীৱিকা সখী বেংক সখী পশু সখী গোটেই মিলি মোক অফিসে কৈছে যে 14,000 মহিলাক আমি জীৱিকা সখীক মহিলা উদ্যমিতাৰ টকা দিব পাৰিম বাকি 4,000ক নোৱাৰো মই কলো কিয় নোৱাৰে বোলে নহয় তেওঁলোকৰ বাচ্চা 3টাতকৈ বেছি আছে আছে নেকি কাবাৰ 3টাতকৈ বেছি এতিয়াতো কাৰ আছে কলেও হাতটো উঠাব নে উঠাব নেকি হাতখন কাৰ নাই হাত উঠাওক 3টাতকৈ বেছি হেটোত সবে হাত উঠাইছে ঠিক আছে এতিয়া মই এটা কথা কব খুজো যাৰ হৈ গল তাতো হৈ গল মই কব নোখোজো আল্লাহ দিছে হেটোত মোৰ কবলগীয়া একো নাই দি দিলে ঠিক আছে কিন্তু আমাৰ জীৱিকা সখী বেংক সখী পশু সখী আমাৰ বাইদেউসকল হল সমাজৰ এটা আদৰ্শ যদি আমাৰ কথা আমাৰ হাজবেণ্ডে নুশুনে আমি বেলেগক কেনেকৈ বুজাম পাৰিম জানো বুজাব সেই কাৰণে মই বিচাৰো যে হিন্দু হওক মুছলমান হওক আমাৰ জীৱিকা সখী বাইদেউসকল ঘৰতো মূলা গাভৰু হ'ব লাগে লাগে না নালাগে তাৰ মানে যিদিনাখনেই 3টা বাচ্চা হৈ যাব সিদিনাখনে ফুল ষ্টপ এনে 2টা কব লাগে কিন্তু মই 2টা কোৱা নাই মই 3টা কৈছো আৰু জনজাতি তেওঁলোকক 4টাও কৈছো ঠিক আছে যেহেতু সৰু কমিউনিটি কিন্তু আপোনালোকে এটা কথা বুজি পাব যে অকল টকা পইচা লেনদেন দি নহয় আমি যেতিয়া নিজৰ ল'ৰা ছোৱালীক স্কুলত পঠিয়াম শিক্ষিত কৰিম ঘৰত স্বামীক আমি বুজাব পাৰিম যে এতিয়া মই জীৱিকা সখী বেংক সখী পশু সখী মই যদি 5টা বাচ্চা জন্ম কৰি লওঁ মই বাহিৰত কেনেকৈ বুজাম এই কথাখিনি স্বামীক হাজবেণ্ডক ঘৰত বুজাব পাৰিলেহে বাহিৰত মই মোৰ সেলফ হেল্প গ্ৰুপৰ মেম্বাৰখিনিক মই বুজাব পাৰিম মই ঠিক কথা কৈছো নে নাই কোৱা নে মই ভুল কথা কৈছো কোনে ভাবে মই ভুল কথা কোৱা বুলি আৰু মই শুদ্ধ কথা কোৱা বুলি কোনে ভাবে ঠিক আছে আৰু এটা বস্তু আপোনালোকে চাব গ্ৰুপৰ মাসকল বা আমাৰ জীৱিকা সখী পশু সখী বেংক সখী কাৰো ঘৰত যাতে ছোৱালীক আপোনালোকৰ ছোৱালীক কম বয়সতে বিয়া দি নিদিয়ে নিযুত মইনা আঁচনি আছে এতিয়া ছোৱালীক আমি পঢ়াম হায়াৰ সেকেন্ডাৰীত 1,000 টকা ডিগ্ৰীত 1250 আৰু পিজি পঢ়িলে 2,500 টকা আৰু অহাবাৰ চৰকাৰ হলে আৰু বাঢ়িব তাৰ মানে
চৰকাৰ হ'ব নে নাই বিজেপিৰ? অহাবাৰ যেতিয়া চৰকাৰ হলে আমাৰ মহিলাসকলৰ সুবিধা আৰু বাঢ়িব। কাৰণ আমি বিচাৰিছো যে ঘৰত যাতে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত মহিলাসকলৰ কথা আমি শুনাব পাৰো। শ্ৰদ্ধাৰ আই মাতৃসকল,